হৰি নামৰ ধ্বনিৰে মুখৰিত এতিয়া নামঘৰসমূহ। কাৰণ এতিয়া আৰম্ভ হৈছে বৰসবাহ। এই বৰসবাহ বুলি ক'লেই যুৱ প্ৰজন্মৰ মনলৈ ভক্তিভাৱৰ লগতে আহে পকা মিঠৈৰ কথা। গোলাঘাটৰ এটা নামঘৰত বৰসবাহ মহোৎসৱ উপলক্ষে গাঁৱৰে 150গৰাকী দেউৰীয়ে 30 কুইণ্টেল পিঠাগুড়ি 22 কুইণ্টেল গুড়েৰে প্ৰস্তুত কৰিছে প্ৰায় 2 লক্ষাধিক পকা মিঠৈ। কিন্তু কোন এই নামঘৰ? হয়, গোলাঘাটৰ ঐতিহাসিক চীনাতলী বৰনামঘৰে ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ বৰসবাহ আৰু পানী তোলা মহোৎসৱ আয়োজন কৰিছে। উদুলি মুদুলি গোলাঘাট জিলাৰ চীনাতলী গাঁও 200 বছৰ গৰকা চীনাতলী বৰনামঘৰত অনুষ্ঠিত হৈছে বৰসবাহ মহোৎসৱ। অসমৰ ধৰ্মীয় স্থান হিচাপে পৰিচিত গোলাঘাট জিলাৰ ঐতিহাসিক চীনাতলী বৰনামঘৰত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৰসবাহ মহোৎসৱ। বৰসবাহ মহোৎসৱ উপলক্ষে গাঁওখনত সৃষ্টি হৈছে ভক্তিভৰা পৰিৱেশ। বৰসবাহ মহোৎসৱৰ মূল আকৰ্ষণীয় কাৰ্যসূচী হৈছে পানী তোলা ধৰ্মীয় শোভাযাত্ৰা, য'ত উপস্থাপন হৈছে অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি। পানী তোলা ধৰ্মীয় শোভাযাত্ৰাত প্ৰাণচঞ্চল পৰিৱেশ। গজৰাজে আৰম্ভ কৰা ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে শিশুৰ পৰা বৃদ্ধলৈকে। ঠায়ে ঠায়ে আদৰিছে সেৱকীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10 সহস্ৰাধিক ভকত বৈষ্ণৱৰ আগমন ঘটিল বৰসবাহ মহোৎসৱলৈ। মূল বৰসবাহৰ কাৰ্যসূচীত নাম প্ৰসংগ, দিহানাম, শিয়ানামেৰে ভক্তিৰসত বুৰ গ'ল সকলো। একেটা খেলৰে গঠিত 7 ঘৰ অংশীদাৰৰ উদ্যোগত অনুষ্ঠিত কৰা মূল বৰসবাহ মহোৎসৱত গাঁওখনৰ প্ৰায় 150জনতকৈও অধিক দেউৰীয়ে 30 কুইণ্টেল পিঠাগুড়ি 22 কুইণ্টেল গুড়েৰে প্ৰস্তুত কৰিছে প্ৰায় 2 লক্ষাধিক পকা মিঠৈ। অন্যহাতে 500 কেজি বুট মগু, 15,000 কল, বিভিন্ন ধৰণৰ কেইবা কুইণ্টেল ফল মূল, নাৰিকল আদিয়ে প্ৰায় 10,000 ভকত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰিছে প্ৰসাদ। অতিথি আপ্যায়নৰ বাবে 520 কেজি দৈ আৰু কোমল চাউলৰ জলপানৰ ব্যৱস্থা। বৰসবাহ মহোৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিয়ে ঐতিহাসিক চীনাতলী অঞ্চলকে ধৰি সমগ্ৰ অঞ্চল দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। জয় 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 আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলো ভকত বৈষ্ণৱলৈ আমি চীনাতলী বৰনামঘৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আশীষ দিছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমি প্ৰায় 10,000 ভকতক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ। আপোনালোকে দেখিছে আমাৰ ভঁৰাল ঘৰ, লগতে আমাৰ যিখিনি আমাৰ আয়োজন কৰা হৈছে মানে কোমল চাউলৰ পৰা আৰম্ভ কৰি দৈ, ধৰি পিঠাগুড়ি বা মিঠৈ সকলোখিনি আমি বুজন পৰিমাণত ভকত বৈষ্ণৱসকলক যেনে গৌৰৱৰ খাদ্য আমি চেষ্টা চলাইছোঁ যাতে তেখেতসকলে অপায়নটো আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে সমগ্ৰ অঞ্চলটোৱেই আমাৰ গোটেই আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ কৰিছে। গতিকে সকলো ভকত বৈষ্ণৱ ইয়াতে আহিছে, আপোনালোকে দেখিছে। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমক আমাৰ পৰিৱেশটো দেখাব বুলি আমি আশাবাদী। নিশ্চয়কৈ ক'ব লাগিব, এই আমাৰ চীনাতলী বৰনামঘৰ 700 ঘৰ অংশীদাৰে অন্তৰ্ভুক্ত হৈ আছে। সকলো এই কেইদিন এক ভক্তিৰসত বিলীন হৈ গৈছে চীনাতলী সমগ্ৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহৰ আমাৰ এই বৰসবাহ ভাগত সম্পূৰ্ণ সমৰ্থন থাকে। গোলাঘাট জিলাৰ বুলি ক'ব নোৱাৰি, সমগ্ৰ অসমৰ ভিতৰত আমাৰ যিভাগ বৰসবাহ হয় এই বৰসবাহ ভাগ উল্লেখনীয় বুলি ক'ব লাগিব। যিহেতু আমাৰ প্ৰায় 150জন দেউৰীয়ে আজি 2 দিন ধৰি দিনে ৰাতিয়ে মিঠৈ বন্ধাৰ কাম শেষ কৰি আজি বৰসবাহলৈ সাজু হৈছে। আমাৰ প্ৰায় 2 লাখ পকা মিঠৈ ইতিমধ্যে ৰেডি হৈছে আৰু এই বৰসবাহৰ কাৰণে আমি প্ৰায় 500 কুইণ্টেল বুট মগু ক্ৰয় কৰা হৈছে আৰু 15,000 আমি কলৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমি 30 কুইণ্টেল পিঠাগুড়ি আৰু 22 কুইণ্টেল আমাৰ গুড়ৰ ব্যৱস্থা আছে আৰু আমি 520 কেজি ম'হৰ দৈ ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব, আমাৰ এই অনুষ্ঠান ভাগলৈ ভকতৰ লানি নিচিনা সোঁত ববলৈ আপোনালোকে নিশ্চয় দেখিছে। লানি নিচিনা সোঁত আমাৰ নামঘৰৰ 4 সীমাৰ ভিতৰত ৰ'বলৈ জেগা নাই। ৰাস্তাৰ দুয়োকাষে আমাৰ ভকত বৈষ্ণৱৰ ভিৰ দেখা গৈছে। লগতে আমাৰ এই অপ্যায়ন ভাগ আমাৰ ৰাতি 10টালৈকে চলিব।